আমি choose the correct spelling ইয়াৰ পৰা আমি MCQ বিলাক কৰি আছিলোঁ অলৰেডি কেইটামান ৰুল আমি পঢ়িছিলোঁ তাৰ পৰা MCQ আমি কৰি আছিলোঁ কাৰণ MCQ কৰাটো ইম্পৰ্টেণ্ট হয় প্ৰেক্টিছৰ কাৰণে কি কাৰণে প্ৰেক্টিছৰ কাৰণে কাৰণ এক্সামিনেশ্যনত যেতিয়া আমাৰ শব্দবিলাক দিয়া যায় একে ধৰণৰ সেপাৰেশন শব্দটো ইয়াৰ স্পেলিংটো আমি জানো কিন্তু যেহেতু একে ধৰণৰ সকলোবিলাক যেতিয়া আমাক দি দিব আমাৰ খেলিমেলি লগা দেখা যায় সেইকাৰণে কি কৰিব আপোনালোকে শব্দটো যদি সেপাৰেশন পালে আপোনালোকে নিজে সাইডত লিখি চাব সেপাৰেশন বুলি ঠিক আছে তাৰপিছত আপোনালোকে কাৰেক্ট আনসাৰটো চুজ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে সেপাৰেশন পঢ়িলো আমি ডিসক্ৰিপেন্সি আমি পঢ়িলো তাৰ নেক্সট 31 নম্বৰ পৰা আজি আমি পঢ়িম এডভাইজেবল আছিল ফাৰ্ষ্টত ADVISABLE অপশন সি তো আমাৰ কাৰেক্ট আনসাৰ হ'ব এডভাইজেবল ঠিক আছে অপশন সি তো আমাৰ কাৰেক্ট আনসাৰ হ'ব এডভাইজেবল আপোনালোকে লগে লগে এতিয়া আপোনালোকে লিখি যাব ADVISABLE মুখেৰে মাতি এবাৰ লিখি যাব স্পেলিংটো এটা মনত ৰাখিবলৈ সুবিধা হ'ব তাৰ নেক্সট আছিল 32 নম্বৰটো 32 নম্বৰটো আছিল মিলেনিয়াম MILLENIUM ঠিক আছে মিলেনিয়াম ইয়াত ডাবল এল আহিছে চাওক ইয়াত ডাবল এন আহিছে ডাবল এল পুনৰ কৈছো MILLENIUM মিলেনিয়াম সো অপশন বি টু কাৰেক্ট আনসাৰ মিলেনিয়াম তাৰ নেক্সট আছিল এমব্ৰেস আমি এমব্ৰেসমেন্টটো অলৰেডি পঢ়িছো আমি সো এমব্ৰেসৰ কোনটো কাৰেক্ট আনসাৰ হয় EMBARRASS এমব্ৰেস এটো কোড আছে এটো অপশন বি দিছে গতিকে অপশন বি টু কাৰেক্ট আনসাৰ ডাবল আৰ আহি যাব ডাবল এস আহি যাব এমব্ৰেসড ঠিক আছে লাজ কৰা তেনেকুৱা ধৰণৰ বুজা এমব্ৰেসড পুনৰ চাওক EMBARRASS ঠিক আছে ডাবল আৰ আৰু ডাবল এস আহিব ভালকে ফোকাস কৰিব এমব্ৰেসড এবাৰ লিখি যাব তাৰ নেক্সট আছিল এলোকিউশনৰ স্পেলিং হৈ যাব ELOCUTION এলোকিউশন অপশন সি টু কাৰেক্ট আনসাৰ সব এলোকিউশন কি আছিল ELOCUTION এলোকিউশন ঠিক আছে মানে কথা কোৱাৰ স্কিলটো তেনেকুৱা ধৰণৰ বুজায় কমিউনিকেশন স্কিলটো হেতু বুজায় আসলে এলোকিউশন মানে তাৰ নেক্সট আছে juxtaposition JUXTAPOSITION ঠিক আছে JUXTAPOSITION এটো আছে অপশন এ গতিকে অপশন এ তো কাৰেক্ট আনসাৰ JUXTAPOSITION juxtaposition মানে তুলনা কৰা কি কৰা তুলনা কৰা ঠিক আছে তুলনা কৰা অপশন এ তো কাৰেক্ট আনসাৰ এবাৰ লিখি যাব আপোনালোকে স্পেলিং বিলাক যাতে আপোনালোকৰ ভুল নহয় এক্সামিনেশ্যনত তাৰ নেক্সট আছিল হাজাৰ্ডাছৰ স্পেলিং দেখি যাব HAZARDOUS এটো কোড আছে HAZARDOUS এটো আছে অপশন এ গতিকে অপশন এ তো কাৰেক্ট আনসাৰ HAZARDOUS ঠিক আছে ইয়াৰ অৰ্থটো আছে যেটো ভয়ানক বুলি ক'ব পাৰে আপোনালোকে এটো ভয়ংকৰ তেনেকুৱা ধৰণৰ বুজায় হাজাৰ্ডাছ HAZARDOUS ঠিক আছে নেক্সট আছে বিস্কিট আমি গম পাম যে বিস্কিট সদায় দৈনন্দিন জীৱনত কিনি থাকোঁ সো অপশন বি টু কাৰেক্ট আনসাৰ BISCUIT এটা আমি পাই থাকোঁ বিস্কিট BISCUIT বিস্কিট তাৰ নেক্সট আছিল আমাৰ ইণ্টাৰাপ্ট INTERRUPT ইণ্টাৰাপ্ট আৰু হেতু আছে আমাৰ অপশন সি আছে INTERRUPT ইণ্টাৰাপ্ট গতিকে অপশন সি তো আমাৰ কাৰেক্ট আনসাৰ হ'ব ইণ্টাৰাপ্ট ঠিক আছে ইণ্টাৰাপ্ট তাৰ নেক্সট আছিল 39 নম্বৰটো এক্সেসিবিলিটি ঠিক আছে এক্সেসিবিলিটি টু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ টু এবাৰ আপোনালোকে লিখি চাব নিজে ACCESSIBILITY ঠিক আছে এক্সেসিবিলিটি ইয়াত ডাবল সি আহিব ইয়াত ডাবল এস আহিব হেতু মন ৰাখিলে হ'ব আপোনালোকে বাকিবিলাক চালে খেলিমেল লাগিব পাৰে আপোনালোকৰ সকলোবিলাক কাৰেক্ট নিচিনা এক্সামিনেশ্যনত সেইকাৰণে কৈছো বাৰে লিখি চাব ACCESSIBILITY এক্সেসিবিলিটি এটো কৰ পৰা আহিছে এটো এক্সেস শব্দৰ পৰা আহিছে এক্সেস কৰিব পাৰি যে এক্সেস তাৰ পৰা এক্সেসিবিলিটি আহিছে অপশন এ টু কাৰেক্ট আনসাৰ হ'ব
accessibility. তাৰ নেক্সট আহি যায় আমাৰ 40 নম্বৰ প্ৰশ্ন চাওক সাজেশন ঠিক আছে সাজেশন দিয়া কিয় উপদেশ দিয়া উপায় দিয়া তেনেকুৱা ধৰণৰ বুজায় সাজেশন SUGGESTION সাজেশন SUGGESTION এটা অপশন বি দিছে গতিকে অপশন বি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব চাই লওক এবাৰ SUGGESTION সাজেশন ঠিক আছে SUGGESTION suggestion. That is grammatic. GRAMMATIC 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 option A আছে গতিকে option A টো কাৰেক্ট আছে GRAMMATIC grammatic ঠিক আছে তাৰ নেক্সট আছিল আমাৰ omitted কি আছিল omitted কৰা মানে আঁতৰাই দিয়া ডিলিট কৰি দিয়া টাইপৰ বুজায় omit কৰি দিয়া মানে ডিলিট কৰি দিয়া OMIDDED অপশ্যন এটা আছে গতিকে অপশ্যন এটা কাৰেক্ট আনসাৰ OMIDDED ঠিক আছে OMIDDED দুবাৰ তিনিবাৰ লিখি চাব পাৰে তাৰ নেক্সট আছে প্ৰিভিলেজ শব্দটো আমি আগতে এবাৰ পাইছিলোঁ প্ৰিভিলেজ প্ৰিভিলেজ I am privileged I am honor তেনেকুৱা শব্দবিলাক ব্যৱহাৰ কৰে চিননিমৰ কাৰণে নিজৰ অধিকাৰ টাইপৰ বুজায় বিশেষ অধিকাৰ টাইপৰ বুজায় প্ৰিভিলেজড সো এটো ক'ত আছে এটো সব ইয়াত ভুল হৈ আছে ইয়াত ই আছে ই নহব ইয়াত ই ঠাইত আই হ'ব লাগিছিল প্ৰিভিলেজ গতিকে এটো হ'ব নোৱাৰে আমি কাৰেক্ট স্পেলিংটো বাছিব লাগে প্ৰিভিলেজ হ'ব লাগিছিল PRIVILEGE প্ৰিভিলেজ ঠিক আছে তাৰ নেক্সট ইউজুৱেলি শব্দটো আমি পাই থাকি USUALLY ইয়াত ইউজুৱেলি যেটো প্ৰায়ে সঘনাই তেনেকুৱা ধৰণৰ বুজায় সদায় তেনেকুৱা ধৰণৰ বুজায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যত ইউজুৱেলি ডাবল এল হ'ব লাগিছিল গতিকে এটো ভুল ডাবল এল আহিব লাগিছিল ঠিক আছে তাৰ নেক্সট আমি নুইসেন্স এটা পাইছিলোঁ নুইসেন্সটো আমি এটো পাইছিলোঁ যে ইয়াত এ আহি যাব কি আহি যাব এ আহি যাব NUISANC একেবাৰে আৰম্ভণিতে আমি পাইছিলোঁ যোৱাবাৰ যেতিয়া আমি পঢ়িছিলোঁ নুইসেন্সৰ অৰ্থ আছিলে যে কিবা এনয়িং পাৰ্চন যেনে আমনিদায়ক হয় তেনেকুৱা ধৰণৰ আছিলে ইয়াত ই ঠাইত এ আহিব লাগিছিলে NUISA হ'ব লাগিছিলে গতিকে কাৰেক্ট আনসাৰ হৈ যাব আমাৰ ফেমিলিয়াৰ ঠিক আছে ফেমিলিয়াৰ মানে যোনটো চিনাকি হয় তেনেকুৱা টাইপৰ ফেমিলিয়াৰ এটো হ'ব কাৰেক্ট স্পেলিংটো সো অপচন বি টো কাৰেক্ট আনসাৰ প্ৰিভিলেজত আই হ'ব লাগিছিলে যাও PRIVI ইউজুৱেলি ডাবল এল হ'ব লাগিছিলে আৰু নুইসেন্সত এ হ'ব লাগিছিলে ই ঠাইত ঠিক আছে তাৰ নেক্সট আছিলে আমাৰ ওচৰত ৰাম্বল এটো কাৰেক্ট স্পেলিং হয় ৰাম্বল সো অপচন এটো কাৰেক্ট আনসাৰ RUMBLE ৰাম্বল বাকি যিবিলাক আছে ৰাম্বল ইয়াত ডাবল বি হোৱাৰ প্ৰয়োজন আছিলে বি টো কাট খাই যাব ইয়াত ষ্টাম্বল আছিলে ষ্টাম্বলত ডাবল এমৰ প্ৰয়োজন নাই ঠিক আছে ইয়াত জাম্বল আছিলে জাম্বলতো ডাবল বিৰ প্ৰয়োজন নাই ঠিক আছে তাৰ পিছত সেপাৰেট আমি সেপাৰেশন যেটো আমি পঢ়িছিলোঁ তাৰ পৰা মনত ৰাখিব পাৰিম একে হয় ইয়াত যদি মই দেখো স্পেলিংটো SEPARATE সেপাৰেট ঠিক আছে SEPARATE সেপাৰেট সো অপচন এটো আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন এটো কাৰেক্ট আনসাৰ সেপাৰেট হৈ যোৱা আলগ হৈ যোৱা বেলেগ হৈ যোৱা ঠিক আছে সেপাৰেট হৈ যোৱা গম পাইছে আপুনি SEPARATE সেপাৰেট তাৰ নেক্সট আছে আপোনালোকৰ কনসেন্স তো আসলে কোনটো কাৰেক্ট আনসাৰ হ'ব CONSCIENC কনসাইন্স টাইপৰ আপোনালোকে পঢ়িব পাৰে যদি আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হয় এটো CON এটো সাইন্স ডাইৰেক্ট লগাই দিলে আমাৰ আনসাৰটো ওলাই যাব কনসেন্স ঠিক আছে বিবেক যেটো ইয়াৰ অৰ্থটো হ'ব CONSCIENC অপচন বি টোৱে কাৰেক্ট আনসাৰ তাৰ নেক্সট আছে ম্যাগনিফিসেন্ট শব্দটো আমি পাই থাকো ক্ৰিকেট চালে কমেন্টেটৰ বিলাকেও কয় যে ম্যাগনিফিসেন্ট 6 বুলি কয় ম্যাগনিফিসেন্টৰ অৰ্থটো কি হয় শানদাৰ মানে একদম বহুত ধুনিয়া ইয়াৰ স্পেলিংটো হৈ যাব MAGNI ম্যাগনি FI ম্যাগনিফিসেন্ট ঠিক আছে MAGNIFICENT অপচন এট আছে গতিকে অপচন এটো কাৰেক্ট আনসাৰ হ'ব অপচন এটো আমাৰ কাৰেক্ট আনসাৰ হ'ব ম্যাগনিফিসেন্ট MAGNIFICENT ম্যাগনিফিসেন্ট ইয়াত আই লগৰ প্ৰয়োজন নাই ম্যাগনিফিসেন্ট এ নাহে ম্যাগনিফিসেন্ট ইয়াত ই নাহে ঠিক আছে ম্যাগনিফিসেন্টৰ পুনৰবাৰ কৈছো MAGNIFICENT ম্যাগনিফিসেন্ট সো এলা প্ৰেক্টিস হিচাপে লওক আপুনি প্ৰথমত নিজে কৰিবলৈ চেষ্টা কৰিব দুবাৰ তিনিবাৰ ৰিপিট কৰি চাব পাৰে বা আপোনালোকে ইয়াৰ PDF টো দি দিয়া হ'ব তাৰ পৰা আপুনি পঢ়িব পাৰিব তাৰ নেক্সট ৰেনেসান্স সো ইয়াৰ কাৰেক্ট স্পেলিংটো হৈ যাব RENAISSANC ৰেনাইসেন্স বুলি আপুনি পঢ়িব পাৰে যাতে আপোনালোকৰ স্পেলিংটো ভুল নহয় তেতিয়া ৰেনেসান্স
So RENAI double SANCE option B আছে গতিকে option B টো আমাৰ কাৰেক্ট আনসাৰ হ'ব option B টো আমাৰ কাৰেক্ট আনসাৰ RENAI double SANCE renaissance ঠিক আছে renaissance তাৰ নেক্সট হয় irreparable মানে যোনটো ঠিক কৰিব নোৱাৰে I double REPARABLE irreparable ক'ত আছে I double REPARABLE option B আছে গতিকে option B টো আমাৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে পুনৰবাৰ কৈছো I double REPARABLE irreparable option B টো কাৰেক্ট আনসাৰ তাৰ নেক্সট আছে superfluous কাৰেক্ট আনসাৰ হৈ যাব স্পেলিংটো হৈ যাব SUPER super এটা হলে স্পেলটো ঠিক আছে flows FLUOUS option A আছে গতিকে option A টো কাৰেক্ট আনসাৰ superfluous so SUPER super FLUOUS superfluous মানে কি হয় প্ৰয়োজনতকৈ বেছি বুজাব ইয়াৰ অৰ্থটো প্ৰয়োজনতকৈ বেছি superfluous SUPER FLUOUS তাৰ নেক্সট ৰেকমেণ্ডেশ্যন শব্দটো আমি প্ৰায় পাই থাকো এইটো আহিছে এক্সামিনেশ্যনৰ বাৰে আহিছে এইটো ৰেকমেণ্ডেশ্যন ঠিক আছে কি আছিলে RECO record double MEN recommendation DATION recommendation এটো কোড আছে RECO double M so double M ইয়াত আছে গতিকে এটো কাৰেক্ট আনসাৰ double MEN DATION recommendation option C টো কাৰেক্ট আনসাৰ option C টো কাৰেক্ট আনসাৰ RECO double MEN DATION recommendation এবাৰ লিখি চাব পাৰে আপোনালোকে মানে এবাৰ লিখিবই আপোনালোকে তাৰ নেক্সট হল pharmaceutical কাৰেক্ট স্পেলিংটো হৈ যাব option C টো যে PHAR far MA pharmaceutical CEU PICAL pharmaceutical option B টো কাৰেক্ট আনসাৰ pharmaceutical ঠিক আছে CEU আহিব আৰু PH ৰ পৰা আৰম্ভ হ'ব pharmaceutical তাৰ নেক্সট হল necessity আমি প্ৰায় পাই থাকো কিন্তু খেলিমেল লাগিব পাৰে এনেকৈ আহি গলে ডাইৰেক্টলি সাডেনলি NECESSITY necessity ঠিক আছে necessity double SITY necessity পুনৰবাৰ কৈছো মই এবাৰ লিখি চাব পাৰে NECESSITY necessity এটো কোড আছে অপচন বি আছে সো NECESSITY necessity অপচন বি টো কাৰেক্ট আনসাৰ তাৰ নেক্সট এড্ৰেছ আমি পাই থাকো আপোনালোকে নিজে কৰক এড্ৰেছ সদায় এবাৰ ইয়াৰ এড্ৰেছটো কি আপোনাৰ এড্ৰেছটো কি তোমালোকৰ ঘৰৰ এড্ৰেছটো কি আমি ব্যৱহাৰ কৰি থাকো শব্দটো এ ডাবল ডি আহিব ডাবল এছ আহিব অপচন সি টো কাৰেক্ট আনসাৰ এ ডাবল ডি আৰ ই ডাবল এছ এড্ৰেছ তাৰ নেক্সট ৰেফ্ৰিজাৰেটৰ শব্দটো আমি প্ৰায় ব্যৱহাৰ কৰি থাকো কোনটো কাৰেক্ট হয় আপোনালোকে নিজে ফাৰ্ষ্ট কওক ৰেফ্ৰিজাৰেটৰ 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 অপচন ডি আছে গতিকে অপচন ডি টো কাৰেক্ট আনসাৰ ৰেফ্ৰিজাৰেটৰ ভালকে চাই লওক ৰেফ্ৰিজাৰেটৰ তাৰ নেক্সট সাকসেসফুলি আপোনালোকে নিজে ফাৰ্ষ্ট কওক কোনটো কাৰেক্ট আনসাৰ সাকসেসফুলি success 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 এটো হলে আমি গম পাও সাকসেসৰ SUCCESS success আমি গম পাও double C আৰু double S আছে success বাকি ফুললি লগাই দিও FULLY successfully option A টো কাৰেক্ট আনসাৰ successfully SUCCESS success এটো হলে success বুলি গম পাও বাকি ফুললি টো লগাই দিও successfully হৈ গল সহজ আছিল successfully কিন্তু খেলিমেল লাগিব এক্সামত তাৰ নেক্সট আছে মিগৰ মানে অলপ মিগৰ কাৰেক্ট আছিল অপচন এ টো হ'ব কাৰেক্ট আনসাৰ MEAGRE মিগৰ পুনৰবাৰ কৈছো MEAGRE মিগৰ তাৰ নেক্সট আছিল এনভেলপ অনৰ পৰা কেতিয়া ষ্টাৰ্ট হয় এনভেলপ ENVELOPE ঠিক আছে ENVELOPE এনভেলপ অপচন বি আছে গতিকে অপচন বি টো কাৰেক্ট আনসাৰ ENVELOPE এনভেলপ তাৰ নেক্সট আছিল ক্যাৰেক্টাৰ ক্যাৰেক্টাৰ কোড আছে অপচন এত আছে আমাৰ অপচন এটো কাৰেক্ট আনসাৰ হ'ব TER সব TER ঠিক আছে CHARACTER ক্যাৰেক্টাৰ মানে চৰিত্ৰ আপুনি গমে পাইছে ক্যাৰেক্টাৰ CHARACTER ক্যাৰেক্টাৰ
তাৰ নেক্সট আছে ড্ৰাংকেনেছ নিজে ফাৰ্ষ্টত কওক যে কোনটো কাৰেক্ট আনচাৰ ড্ৰাংকেনেছ DRUNKE ড্ৰাংকেনেছ হ'ব ঠিক আছে অপশ্যন এটো কাৰেক্ট আনচাৰ হৈ যাব ডাবল এন আহিব সৰি ক্ষমা কৰিব DRUNKE ডাবল এন আহি যাব ESS আহিব ড্ৰাংকেনেছ ঠিক আছে ডাবল এন ইন ডাবল এছ আহিব ডাবল এন ESS ইয়াত আছে চ' এইটো কাৰেক্ট আনচাৰ ড্ৰাংকেনেছ ঠিক আছে চ' আমি আজি 60টা ডিছকাছ কৰিলোঁ চুজ দ্য কাৰেক্ট স্পেলিঙৰ এনেকুৱা ধৰণৰ আৰু বহুত ডিছকাছ কৰা হ'ব কাৰণ ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় যে চুজ দ্য কাৰেক্ট স্পেলিঙৰ পৰা প্ৰশ্ন আহে গতিকে ইম্পৰ্টেণ্ট হয় একে যিহেতু দি দিয়ে অপশ্যনত আমাৰ খেলি মেলি লগা দেখা যায় বাকী ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওঁ বাকী ছাবজেক্ট যিবিলাক আছে মেথছে হওক বা ৰিজনিঙে হওক বা আৰু ইংলিছটো আপোনালোকে বহুত বেছি প্ৰেক্টিছ কৰিব বাৰে বাৰে বহুত বেছি কনফিউজিং হয় কাৰণ বহুত বেছি এক্সেপশ্যনেল আছে যিমানে ৰুল আছে সিমানে এক্সেপশ্যনেল আছে